নমস্কাৰ অহাকালি স্পেচিয়েল ডেট দিব লগা আমাৰ কেণ্ডিডেটসকল মই আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে এক্সামৰ কাৰণে বিফৰ এক্সাম কি প্ৰিপাৰেশ্যন কৰিব লাগিব কেনেকৈ কৰিব লাগিব কথাটো হ'ল যে আমাৰ প্ৰথমতে আমি এক্সাম হলত যেতিয়া যাম এক্সাম হল যোৱাৰ মুহূৰ্তত অতি কমেও আমি আধা ঘণ্টা আগত উপস্থিত থাকিম আধা ঘণ্টা আগত উপস্থিত থাকিলে আমাৰ কি হ'ব কনফিডেঞ্চ লেভেলটো হাই হ'ব দেৰি হৈ গ'লে কেতিয়াবা কি হয় বিভিন্ন খোকোজে মনত আমনি কৰে তেতিয়া এনেকুৱা লাগে যে পৰীক্ষাটো কি হ'ব দেৰি হ'ল নেকি বিভিন্ন কথা আহি পৰে সেইকাৰণে আপোনালোকে আধা ঘণ্টা আগত যাব প্ৰথম কথা দ্বিতীয় আপোনালোকৰ এক্সাম হলত সোমোৱাৰ লগে লগে তাৰ প্ৰাক মুহূৰ্তত আধা ঘণ্টাৰ ভিতৰত যে গৈ পালে তাৰ আগ মুহূৰ্তত আপোনালোকে কিন্তু কিতাপ মেলি চাই নাথাকিব কিতাপ মেলি চালে এনেকুৱা লাগিব যে যিটো চাব ভাবিব মোৰ এইটো পঢ়িব অলপ চাই দিওঁ আকৌ এইটো চাব এইটো পঢ়িব এনেকৈ ভাবোতে তাৰমানে কি হ'ব পঢ়িবলৈ ৰৈয়ে থাকিব দেখিব যে পঢ়িবলৈ ইমানে ৰৈ গ'ল কি হ'ব মই এইটোও নাজানো মানে জানাখিনিও নাজানা হৈ যাব সেইকাৰণে সেই আধা ঘণ্টাৰ ভিতৰত কোনো কিতাপ নাচাব মানসিকভাৱে প্ৰস্তুতি হৈ লওক যে মই পৰীক্ষা দিব পাৰিম এটা আত্মবিশ্বাস ৰাখক সেলফ কনফিডেন্স ৰাখক যে মোৰ পৰীক্ষা ভাল হ'ব আৰু যিকোনো প্ৰশ্ন আহিলে মই এটেম্প কৰিব পাৰিম এক নম্বৰ কথা দ্বিতীয়তে পৰীক্ষা হলত বিভিন্ন হুলস্থুল হ'ব বিভিন্ন ধৰণৰ চিট প্লেনৰ কাৰণে অসুবিধা হ'ব এই ইনভিজিলেটৰে কাৰোবাক হুলস্থুল উঠিব দিব বহক ইয়াত এইবিলাক একো নাচাব আপোনাৰ নিজৰ পজিশ্যনটো আপুনি যাব নিজৰ পজিশ্যনত লৈ বহিব বহাৰ লগে লগে আপোনাৰ কাম হ'ল যে OMR চিট আৰু কুৱেশ্যন পেপাৰ যিখিনি দিব সেইখিনি শুদ্ধভাৱে লিখি মানে OMR নিজৰ নাম ৰোল নম্বৰ এইখিনি শুদ্ধভাৱে চাই ৰাফ কৰি লিখাৰ পিছত আপুনি এক্সামত বহিব তাৰপিছত আপোনাৰ সুধিবলগীয়া একো নাই আপুনি কেৱল প্ৰশ্নখন চাব আৰু আপুনি OMRখন হাতত ল'ব এতিয়া প্ৰথম কথা হ'ল যে আমি 5টা সাবজেক্ট পাওঁ পেডাগজি লেংগুৱেজত আছামিজ হ'ব পাৰে হিন্দী হ'ব পাৰে ইংৰাজী থাকে তাৰপিছত গণিত মেথছ থাকে তাৰপিছত আমাৰ থাকে EVS গতিকে আমি প্ৰথম কোনটো ছাবজেক্ট কৰিম মোৰ বোধেৰে মই যিটো ভাবোঁ যিটো কৰিলে সহজ হয় প্ৰথম আপোনালোকে কৰিব যে আমি সহজ আমাৰ লেংগুৱেজটো যদিও মানে নাম্বাৰ কম পাওঁ কিন্তু আমি সহজ বুলি ভাবোঁ সেইকাৰণে আমি কি কৰিম প্ৰথম লেংগুৱেজটো কৰিম লেংগুৱেজ আছামিজে হওক হিন্দী হওক লেংগুৱেজটো আমি কৰিম লেংগুৱেজটো কৰোঁতে আপোনালোকে 30টা প্ৰশ্ন পাব প্ৰতিটো পাৰ্ট 30 নম্বৰকৈ প্ৰথম 30টা কি কৰিব যে প্ৰথম 15টা কুৱেশ্যন পেপাৰখনতে কৰি ল'ব কৰি লৈ কুৱেশ্যন পেপাৰখনত কৰাৰ পিছত যে এক নম্বৰ কুৱেশ্যনটো ছাপ'জ অপশ্যন 4টা আছে B2 হয় B2 সৰুকৈ টিক এটা দি যাব 2 নম্বৰটো A হয় টিক এটা দি যাব এনেকৈ 15টা কুৱেশ্যন টিক মাৰিলে তাৰপিছত OMRখন ল'ল সেই চিৰিয়েলি সেই 1 নম্বৰৰ পৰা আকৌ OMR ফিল আপ কৰে 1 পৰা 15লৈ ফিল আপ কৰিলে আকৌ নেক্সট 16 নম্বৰৰ পৰা আৰম্ভ কৰিলে এনেকৈ পাৰ্ট বাই পাৰ্ট কৰোঁতে কি হ'ব আমাৰ সময়টো বেছি নহয় আৰু তৎক্ষণাত শেষ হ'ব নহ'লে কিবা এটা কুৱেশ্যন ৰাইট দিলে এইটো হয় তাৰপিছত OMR তাক ফিল আপ কৰিলে সেইটো কৰোঁতে সময় বহুত যাব তাৰমানে OMR পৰা এটেনশ্যনটো আকৌ কুৱেশ্যনলৈ যাওঁতে সময় লাগিব কুৱেশ্যনৰ পৰা আকৌ OMR আহোঁতে 5 ছেকেণ্ডমান গুচি যায়গৈ একেলগে 15টা প্ৰশ্ন কুৱেশ্যন পেপাৰটা টিক দিব তাৰপিছত আপোনালোকে কৰি যাব সৰু টিক দিব বেছি জোৰকৈ নহয় তাৰপিছত তেনেকৈ কৰোঁতে আমি শেষ কৰিব পাৰিম 30টা শেষ হ'ল আপোনাৰ মনটো ভাল লাগিব আৰু কেতিয়াও পৰীক্ষা হলত চাই নাথাকিব যে বেলেগে কৰি হ'লেই নেকি মোৰ হোৱাই নাই নেকি বা কোনোবাই বহুত কৰা দেখুৱাই থাকিব আপোনাৰ ভাবিব হোৱা নাই মোৰ কি হ'ব সেইবিলাক বেলেগো নাচাব কেৱল নিজক চাই যাব নিজক চাই যোৱাৰ পিছত আপোনালোকে কামখিনি কৰিব শুদ্ধ হ'ব আৰু ছাবজেক্ট কৰোঁতে প্ৰথম লেংগুৱেজটো কৰিব তাৰপিছত আপোনালোকে ইংৰাজীটো কৰিব তাৰপিছত আপোনালোকে পেডাগজিটো কৰিব 3 নম্বৰ 4 নম্বৰত মেথছটো কৰিব পাৰিলে 3-4 ভিতৰত হয়তো মেথছ কৰিলে পেডাগজি 4 নম্বৰত কৰিব একেবাৰে শেষত EVS কৰিব আৰু শেষত দেখিব আপোনালোকে কৰিব পাৰে শেষত নোৱাৰা বস্তু মানে পাৰা হৈ যায় সময়টো যেতিয়া ছুটি হৈ আহে তেতিয়া EVSটো শেষলৈ ৰাখি থৈ দিব এনেকৈ 5টা ছাবজেক্ট কৰাৰ পিছত একেবাৰে শেষত আপোনালোকে কিবা কুৱেশ্যন নাজানিলে ধৰক ৰাখি থৈ গ'ল সেইকেইটা আপোনালোকে OMRখনত চেক কৰিব 1ৰ পৰা 150লৈ আমি কি কৰিলোঁ 1 নম্বৰত এইটো কৰিলোঁ B নম্বৰত কোনোবাটো যদি ৰৈ যায় গম পাব এইটো 10 নম্বৰটো ৰৈ গ'ল OMR নাই গতিকে কুৱেশ্যন পেপাৰ 10 নম্বৰটো খুলিব এইটো 10 নম্বৰ কি হ'ব পাৰে একেবাৰে মানে ব্ৰেইন ইউজ কৰিব একেবাৰে উপায় নহ'লে ভগৱানৰ নাম লৈ যিটো দীঘল হয় সেইটোকে দি দিব আৰু সাধাৰণতে পেডাগজিত কি হয় অলপ দীঘল এনচাৰটো থাকিলে সেইটোৱে শুদ্ধ হোৱাৰ সম্ভাৱনাটো বেছি থাকে আৰু তেনেকৈ গোটেই 150টা কুৱেশ্যন আকৌ ভেৰিফাই কৰাৰ পিছত দেখিব আপোনালোকে সকলো পাৰিছে গতিকে এইকেইটা ছিষ্টেম ফ'ল' কৰিব আৰু কেতিয়াও কাৰোলৈ নাচাব নিজৰ কনফিডেঞ্চ লেভেলটো হাই ৰাখিব আৰু আপোনালোকে সদায় শুদ্ধভাৱে কৰিবৰ কাৰণে চেষ্টা কৰিব পৰীক্ষাৰ সময়ত পৰীক্ষাৰ শেষ হোৱাৰ লৈকে সেই 2.5 ঘণ্টা জীৱনৰ আটাইতকৈ মূল্যৱান সময় বুলি ভাবক তাত আৰু বেলেগ কথা ভাবি নাথাকিব 2.5 ঘণ্টাত আপোনাৰ এটাই কাম হ'ব যে আমি এই 2.5 ঘণ্টাৰ আমাৰ জীৱনটোৰ ইয়াতে নিৰ্ণয় হ'ব গতিকে 2.5 ঘণ্টা আমি খুব গুৰুত্ব সহকাৰে কৰিম আৰু বিভিন্ন দিশ আছে আমাৰ চাবলগীয়া সেইখিনি বাদ দি আমি এইখিনি যদি শুদ্ধভাৱে কৰোঁ তেতিয়াহ'লে আমাৰ ভুল নহয় আৰু কেতিয়া খেলি মেলি নকৰিব যে OMR কাটা কুটা নকৰিব যি কৰিব শুদ্ধভাৱে কৰিব কনফিডেঞ্চ লেভেলত কৰিব কিবা এটা কৰা হৈ গ'ল সেইটো আৰু দ্বিতীয়বাৰ তাৰমানে তাকে ৰিপিট কৰি নাথাকিব এইখিনি ফ'ল' কৰিব সকলোৱে শুভেচ্ছা জনালোঁ আৰু আপোনালোকে পৰীক্ষা ভালকৈ দিয়ক আপোনালোকৰ উন্নতি হওক ধন্যবাদ